শ্ৰেণী প্ৰায় 6,350 আৰু চৰকাৰী শ্ৰেণী প্ৰায় 27,000। মোৰ কথাটো হ'ল যে যিহেতু চৰকাৰে গাইডলাইন মতে প্ৰথমতে ইয়াক সংস্থাপন কৰিব লাগিছিল চৰকাৰী শ্ৰেণীত বা উদ্যোগী শ্ৰেণী আৰু বাণিজ্যিক শ্ৰেণী। যিহেতু এই শ্ৰেণীবিলাকত যদি প্ৰথমতে সংস্থাপন কৰা হয় স্মাৰ্ট মিটাৰ, ইয়াৰ জৰিয়তে চৰকাৰৰ ওচৰত ৰেভিনিউ আহিব, চৰকাৰৰ অৰ্থনৈতিক দিশত টনকিয়াল হ'ব। কিন্তু তাকে নকৰি চৰকাৰে অকল এই কোম্পানী যেনে আদানী আম্বানী এই কোম্পানীবিলাকক ধনী কৰাৰ কাৰণে এই স্মাৰ্ট মিটাৰবোৰ বেছি সংখ্যক প্ৰায় 28 লাখ ঘৰুৱা শ্ৰেণীক তাৰমানে ডমেষ্টিক পাৰ্পাছত ইয়াক ইনষ্টল কৰা হৈছে। তো আমি এইকাৰণে চৰকাৰখনে যে দুখীয়াৰ কথা চিন্তা নকৰে, চৰকাৰে যে আমাৰ এই দুখীয়া মানুহবিলাকক সহায় নকৰে, তাৰে এইটো প্ৰমাণ আজি তথ্য সহায়েৰে আমি গম পালোঁ। আজি অসমত প্ৰত্যেকটা পৰিয়ালে স্মাৰ্ট মিটাৰ নালাগে বুলি আন্দোলন কৰি আছে, স্মাৰ্ট মিটাৰ দলিয়াই পেলাই দিছে। ইভেন শাসক পক্ষৰ বিধায়কেও ইয়াৰ বিৰোধিতা কৰা আমি দেখা পাইছোঁ। তৎসত্ত্বেও চৰকাৰে এই কেইজনমান ব্যক্তিক যেনে আদানী আম্বানীক ধনী কৰাৰ কাৰণে, কাৰণ তেওঁলোকে যদি স্মাৰ্ট মিটাৰ ঘৰে ঘৰে ইনষ্টল কৰে তেতিয়া ফিক্সিং আৰু ফিটিঙৰ নামত তেওঁলোকে এটা পইচা পাব, যাৰ দ্বাৰা এই কোম্পানীবিলাক ধনী হ'ব। কিন্তু চৰকাৰে সেই কথাটোতহে গুৰুত্ব দি আছে। কিন্তু চৰকাৰে দুখীয়া মানুহক সহায় কৰাৰ কাৰণে স্মাৰ্ট মিটাৰ নলগায়, স্মাৰ্ট মিটাৰ লগাব নালাগে। কাৰণ আগতে আমাৰ যিবিলাক মিটাৰ আছিল ঠিকে চলি আছিলে, এতিয়া মিটাৰটো প্ৰিপেইড যদি পইচাটো নিদিয়ে লাইনটো কাটি দিয়ে। ষ্টুডেণ্টবিলাক এতিয়া পৰীক্ষা দি আছে, এই সময়ত হঠাৎ যদি পে'মেণ্ট নকৰে বিল লাইনটো কাটি দিয়ে। তেনেকুৱা এটা অসুবিধাত আমি সেইকাৰণে চৰকাৰক আমি এতিয়াও কৈছোঁ যে আপোনালোকে চৰকাৰী শ্ৰেণীক আগতে আপোনালোকে অফিচবিলাক যিবিলাক আছে, অফিচ কাছাৰীবিলাক আছে, তাতে আগতে স্মাৰ্ট মিটাৰ ইনষ্টল কৰক, তাৰ উদ্যোগী আৰু বাণিজ্যিক কেন্দ্ৰত স্থাপন কৰক, তাৰ দ্বাৰা চৰকাৰ লাভৱান হ'ব। এইটো আজি মোৰ প্ৰশ্ন আছিলে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এইখিনি দাঙি ধৰিলোঁ।